ইতিমধ্যে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এখন কিতাপ মুকলি কৰিছো, যত আমি স্পষ্টকৈ কৈছিলো যে জিতু বৰুৱা আৰু শৃংখল চলিয়াহঁতে যেনেধৰণে অবৈধভাৱে আমাৰ মুছলমান মানুহখিনিক বিভিন্ন ধৰণে গালি গালাজ কৰি বা মিয়া বুলি অভিহিত কৰি যেনেধৰণে উজনি অসমত আপোনাৰ অত্যাচাৰ চলাইছে, যাৰ কাৰণে সেইসকলক আমি কিতাপ এখন পঢ়িবলৈ আমি বিভিন্ন কিতাপৰ পৰা কিছু অংশ মূল সাৰ অংশখিনি আনি আমি এটা পুস্তিকা উন্মোচন কৰিছো আৰু সেইটো আমি জিতু বৰুৱা আৰু শৃংখল চলিয়াহঁতক আমি সেইটো দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো। ঠিক সেই সময়তে আজি আমি দেখিবলৈ পাইছো জিতু বৰুৱা ডাঙৰীয়াই ইতিমধ্যে আমি দেখিবলৈ পাইছো যে স্পষ্টীকৰণ দিছে বা প্ৰতিক্ৰিয়া দিয়া পৰিলক্ষিত হৈছে যে তেওঁ মিয়াসকলে কেনেধৰণে কাটা তাঁৰ পাৰ হৈ আহিছিল বাংলাদেশৰ পৰা, সেইটো তেওঁ এটা কিতাপ লিখিব। গতিকে পোনপ্ৰথমে আমি সেইটো শুভেচ্ছা জনাইছো, কাৰণ তেখেতে যদি সঁচাকে ৭১ চনৰ পিছত কোনোবাই কাটা তাঁৰ পাৰ হৈ আহিছে সেইটো কিতাপ যদি তেখেতে লিখিব পাৰে, তাততো নিশ্চয়কৈ উল্লেখ থাকিব কোন কোন ব্যক্তিয়ে সেই কাটা তাঁৰ পাৰ হৈ আহিছে আৰু প্ৰমাণ সহকাৰে যদি তেওঁ সেইটো কৰিব পাৰে, তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু তেখেতক আমি এটা কথা স্পষ্টকৈ ক'ব খুজিছো যে আপুনি যাতে সেই কিতাপখনত যাতে কোনো ধৰণৰ অবৈধ কথা যাতে তাত সংযোগ নহয়, তাৰ কাৰণে আগতীয়াকৈ আপোনাক উলিয়াই দিব বিচাৰিছো। আৰু বিশেষ ধৰণে আমি আহ্বান জনাইছো যে আপোনাৰ সেই কিতাপখনে যাতে আমাৰ সমাজখনৰ বাবে ভাতৃত্ববোধৰ এনাৰ ঢাল যাতে শক্তিশালী কৰাত যাতে ভূমিকা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছো। ইতিমধ্যে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এখন কিতাপ মুকলি কৰিছো, যত আমি স্পষ্টকৈ কৈছিলো যে জিতু বৰুৱা আৰু শৃংখল চলিয়াহঁতে যেনেধৰণে অবৈধভাৱে আমাৰ মুছলমান মানুহখিনিক বিভিন্ন ধৰণে গালি গালাজ কৰি বা মিয়া বুলি অভিহিত কৰি যেনেধৰণে উজনি অসমত আপোনাৰ অত্যাচাৰ চলাইছে, যাৰ কাৰণে সেইসকলক আমি কিতাপ এখন পঢ়িবলৈ আমি বিভিন্ন কিতাপৰ পৰা কিছু অংশ মূল সাৰ অংশখিনি আনি আমি এটা পুস্তিকা উন্মোচন কৰিছো আৰু সেইটো আমি জিতু বৰুৱা আৰু শৃংখল চলিয়াহঁতক আমি সেইটো দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো। ঠিক সেই সময়তে আজি আমি দেখিবলৈ পাইছো জিতু বৰুৱা ডাঙৰীয়াই ইতিমধ্যে আমি দেখিবলৈ পাইছো যে স্পষ্টীকৰণ দিছে বা প্ৰতিক্ৰিয়া দিয়া পৰিলক্ষিত হৈছে যে তেওঁ মিয়াসকলে কেনেধৰণে কাটা তাঁৰ পাৰ হৈ আহিছিল বাংলাদেশৰ পৰা, সেইটো তেওঁ এটা কিতাপ লিখিব। গতিকে পোনপ্ৰথমে আমি সেইটো শুভেচ্ছা জনাইছো, কাৰণ তেখেতে যদি সঁচাকে ৭১ চনৰ পিছত কোনোবাই কাটা তাঁৰ পাৰ হৈ আহিছে সেইটো কিতাপ যদি তেখেতে লিখিব পাৰে, তাততো নিশ্চয়কৈ উল্লেখ থাকিব কোন কোন ব্যক্তিয়ে সেই কাটা তাঁৰ পাৰ হৈ আহিছে আৰু প্ৰমাণ সহকাৰে যদি তেওঁ সেইটো কৰিব পাৰে, তাৰ কাৰণে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু তেখেতক আমি এটা কথা স্পষ্টকৈ ক'ব খুজিছো যে আপুনি যাতে সেই কিতাপখনত যাতে কোনো ধৰণৰ অবৈধ কথা যাতে তাত সংযোগ নহয়, তাৰ কাৰণে আগতীয়াকৈ আপোনাক